হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিছলৈ। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত লৈ আহিছোঁ খুবেই গুৰুত্বপূৰ্ণ এটা ভিডিঅ' আৰু এইটো ভিডিঅ' তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ ইংৰাজীৰ আমাণ্ডা আৰু এনিমেলছ এই দুয়োটা চেপ্টাৰত থকা আটাইতকৈ যিবোৰ কমন প্ৰশ্ন আছে সেই কমন প্ৰশ্নসমূহ মই তোমালোকক দেখুৱাই দিম আৰু সেই প্ৰশ্নসমূহ তোমালোকে ভালদৰে শিকিবা। সেইবোৰ প্ৰশ্নই তোমালোকৰ ফাইনেলত ডাইৰেক্ট কমন পৰিব। গতিকে ছাত্ৰসকল তোমালোকে প্ৰথমটো চেপ্টাৰ চোৱা যে আমাণ্ডা। এই আমাণ্ডাত থকা যিবোৰ ইম্পৰ্টেণ্ট আৰু কমন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ হ'ল তোমালোকে এইবাৰ 2024 বাবে তোমালোকে কি প্ৰশ্ন চাবা যে ইয়াতে চোৱা তোমালোকে 1 নম্বৰ যিটো প্ৰশ্ন আছে যে হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ, হাউ ডু ইউ নো দিছ। এইটো প্ৰশ্ন আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন। এনেকুৱা কোনো এক্সাম নাই যিটো এক্সামত এই প্ৰশ্নটো অহা নাই। গতিকে ছাত্ৰছাত্ৰীসকল এই 1 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে শিকিবা। ইয়াৰ পাছত তোমালোকে শিকিবা ইয়াৰ 6 নম্বৰ যিটো প্ৰশ্ন আছে একদম সৰুকৈ লিখিবা। 1 মাৰ্কছৰ কাৰণে প্ৰশ্ন আহিব, 2 মাৰ্কছৰ কাৰণে খুব কম চান্স আছে, কিন্তু 1 মাৰ্কছৰ কাৰণে প্ৰশ্নবিলাক আহিব। গতিকে তোমালোকে এইখিনি প্ৰশ্ন ভালদৰে শিকিবা। ইয়াৰ পিছত ইয়াত থকা যিটো 8 নম্বৰ প্ৰশ্ন আছে যে হোৱাট ডাজ দ্য গাৰ্ল ইয়াৰ্ণ ফৰ। তোমালোকক পৰীক্ষাত প্ৰশ্ন আহিব পাৰে হোৱাট ডাজ আমাণ্ডা ইয়াৰ্ণ ফৰ, এনেকৈ প্ৰশ্ন আহিব পাৰে। তেনেহ'লে 8 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট, আকৌ 6 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট, আকৌ ইয়াত থকা যিটো 1 নম্বৰ প্ৰশ্ন আছে এই 1 নম্বৰ প্ৰশ্নটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন। একদম সৰুকৈ লিখিবা, তোমালোকে ফুল মাৰ্কছ পাবা। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা যে যিটো চেপ্টাৰ আছে ছেকেণ্ড চেপ্টাৰ যিটো আছে এনিমেলছ, এই এনিমেলছত থকা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ হ'ল যে তোমালোকে ইয়াতে কিতাপতে চোৱা যে যিটো তোমালোকৰ কিতাপৰ যিটো 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো আছে যে 2 নম্বৰ প্ৰশ্নটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট যে মেনশ্যন 3 থিংছ ডেট হিউমেনছ ডু এণ্ড এনিমেলছ ডোণ্ট। এইটো তোমালোকৰ 3 থিংছৰ জেগাত 1 থিঙো আহিব পাৰে যদি 1 মাৰ্কছৰ কাৰণে আহিব পাৰে, আৰু যদি 2 মাৰ্কছৰ কাৰণে আহে তেনেহ'লে 2 থিংছ বুলি তেনেকৈ প্ৰশ্নটো আহিব পাৰে। এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই চেপ্টাৰত থকা তোমালোকৰ যিটো ৱৰ্ড মিনিং আছে এই ৱৰ্ডৰ মিনিংখিনি তোমালোকে ভালদৰে শিকি ল'বা, কাৰণ এইটো চেপ্টাৰৰ পৰা বেছিভাগ ৱৰ্ড মিনিং প্ৰশ্ন এনেকুৱা খালী ঠাই এনেকৈ অপশ্যনত দি দিব ৱৰ্ডৰ মিনিংখিনি, তাৰ পৰা তোমালোকে বাছি উলিয়াব লাগিব। তেনেকুৱা ধৰণৰ প্ৰশ্ন এইটো চেপ্টাৰৰ পৰা বেছিভাগ আহে। গতিকে এইখিনি এবাৰ হ'লেও তোমালোকে ভালদৰে এবাৰ ৰিডিং এটা মাৰিবা। ইয়াৰ লগতে তোমালোকৰ সন্মুখত লৈ আহিছোঁ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো চেপ্টাৰৰ পৰা যে তোমালোকে ইয়াতে চাব পাৰি আছে 1 নম্বৰ প্ৰশ্ন যিটো আছে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নকেইটাৰ যদি উত্তৰ লাগে তোমালোকে মোৰ ডেছক্ৰিপশ্যনত ইমেইল দিয়া থাকিব, তাত তোমালোকে মেছেজ কৰিলে আনচাৰখিনি পাই যাবা। গতিকে ছাত্ৰছাত্ৰীসকল প্ৰথমটো প্ৰশ্ন আছে যে হোৱাই ডিড দ্য পয়েট ফিল মোৰ এট হোম উইথ এনিমেলছ দেন হিউমেনছ। এইটো 1 নম্বৰ যিটো প্ৰশ্ন আছে এইটো প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত 2 নম্বৰ যিটো প্ৰশ্ন আছে যে হাউ ডু দ্য এনিমেলছ একচেপ্ট দিয়াৰ কণ্ডিশ্যন। এইটো খুবেই ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। মই যিকেইটা প্ৰশ্ন ইয়াত দেখুৱাই দি আছোঁ লিখি দিয়া আছে খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। এই প্ৰশ্নখিনি তোমালোকে ফাৰ্ষ্টতে একদম শিকিয়ে ল'বা। তাৰপিছত 3 নম্বৰ যিটো প্ৰশ্ন আছে যে হোৱাট ডাজ আমাণ্ডা ডু উইথ হাৰ বিয়াৰ ফিট। এইটো খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। মই যিকেইটা প্ৰশ্ন ইয়াত এতিয়া লিখা আছে এই প্ৰশ্নখিনি আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এই দুটা চেপ্টাৰৰ পৰা। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চোৱা যে হোৱেৰ ডাজ আমাণ্ডা ৰোম। এইটো খুবেই এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কমন প্ৰশ্ন। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো মই তোমালোকক অলৰেডি ক'লোৱে যে হাউ ডু ইউ ন' ডেট আমাণ্ডা ৱাজ এ টিনেজাৰ। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন। এই 5টা প্ৰশ্নৰ পৰা তোমালোকৰ ফাইনেলত কমন পৰিবই। গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।